কৰিছে মানে মাৰিছে আৰু এই যুদ্ধখনত যুদ্ধ বুলি মই কোৱা নহয় যুদ্ধ আক্ৰমণটো সিন্ধুৰ নাম দিয়া হৈছে কিয় আপোনালোকে সকলোৱে জানিছে পঢ়িছে সিন্ধুৰ নাম দিয়া হৈছে আৰু উপৰি বহা বৈঠকে আমি যেহেতু এইটো পৰম্পৰাগত অনুষ্ঠান ফাট বিহু যেনেকৈ কাতি বিহু মাঘৰ বিহু বহাগ বিহু হয় ফাট বিহু বহাগৰ শেষৰ শুক্ৰ শনি দেওবাৰে হয় গতিকে এইটো হ'ল শিডিউল ডেট এই ডেটৰ মতে অনুষ্ঠিত হৈছিল গতিকে 9 মে' তাৰিখ শুক্ৰবাৰ আছিল এই শুক্ৰবাৰ যিটো আমাৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আৰম্ভপূৰ্ণকৈ নহয় আমি দেশৰ এই সংকটৰ সময়ত আমি ফাট বিহুৰ নিয়ম মাফিক যিকেইটা পৰম্পৰা ৰক্ষা কৰি আজি 9 তাৰিখৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ মানে কি কয় আমাৰ যিটো ফাট বিহুৰ প্ৰতীক নিৰ্মাণ কৰি উলিয়াইছিলোঁ এইকেইটা উন্মোচন হৈ গ'ল আৰু বাকী যি আজিৰ কাৰ্যসূচী আছে 9 মে' তাৰিখৰ অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত কৰি আমি চাকি বন্তি জ্বলোৱাৰ আগতে আমি অহা কাইলৈ 9 আৰু 10 আৰু 11 মে' দুদিনীয়া আমি ফাট বিহু ইতিমধ্যে বন্ধ ঘোষণা কৰিছোঁ সমূহ কাৰ্যসূচী গতিকে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আমি সমগ্ৰ দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা আৰু ঐক্য সংগঠনৰ প্ৰতি সন্মান জনাই এই দেশৰ লগত আমি থাকি এই আহ্বান জনালোঁ আপোনালোকে দুখ নাপাব যে আমি অনিচ্ছাকৃত স্বত্তেও আমি ফাট বিহু আমি অতি দুখেৰে ভাৰতবৰ্ষৰ যিসকল সেনা জোৱানে প্ৰাণ আহুতি দিলে যিসকল ভাৰতীয়ই জম্মু কাশ্মীৰৰ পেহেলগামত প্ৰাণ আহুতি দিলে যিসকলে সন্ত্ৰাসবাদীৰ ঘাটিত গৈ প্ৰাণ আহুতি দিলে তেখেতলোকৰ প্ৰতি বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠান আমি স্থগিত ৰখাৰ ব্যৱস্থা কৰিছোঁ এইবাৰ ফাট বিহুত আমি যিমান উলহ-মালহেৰে পতাৰ প্ৰস্তুতি আমাৰ চলিছিল গতিকে বৰ্তমান পৰিস্থিতিয়ে আমাক মিলন পেলাব পৰা নাই কিন্তু আমি মিলান নিজে নিজে কৰিবলৈ বাধ্য হৈছোঁ মিলানলৈ পৰিছোঁ গতিকে আমাৰ কাৰ্যসূচীসমূহ যিমান বৰ্ণাঢ্য ৰূপত আনন্দ উল্লাসৰ মাজত হ'ব লাগিছিল তাৰ পৰা কিন্তু এইবাৰ কিছু বিচ্যুতি হ'ব এই কথাটো এইকাৰণেই ক'ব লগা হ'ল যে ইতিমধ্যে এতিয়াও ভাৰত আৰু পাকিস্তানৰ আক্ৰমণ চলি আছে গতিকে আমি ফাট বিহুৰ আনুষ্ঠানিকতা ৰক্ষা কৰি কাৰ্যসমূহ বৰ উলহ-মালহত নকৰি অনুষ্ঠুপীয়াভাৱে আমি চলাই নিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু ভাৰত চৰকাৰে যি ব্যৱস্থা লয় প্ৰয়োজন হ'লে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সপক্ষে আমাৰ দেশক বচাবলৈ আমি সমগ্ৰ ভগৱানবাসী প্ৰস্তুত আছোঁ এই যি বাৰ্তা এই বাৰ্তাও আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এই ফাট বিহু গলিৰ পৰা তেখেতলৈ এই বাৰ্তা আমি প্ৰেৰণ কৰিলোঁ সমগ্ৰ এই ভাৰতবৰ্ষৰ যুগৰ সময়ত আমি লগত আছোঁ প্ৰয়োজনতে আমি যুদ্ধলৈ যাবলৈও সাজু আছোঁ প্ৰাণ বলিদান দিবলৈও সাজু আছোঁ এই বাৰ্তা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আমি মোদী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ জম্মু কাশ্মীৰৰ পেহেলগামত যি পৰিৱেশৰ সূচনা হ'ল ইয়াৰ পাছত ভাৰতবৰ্ষ আৰু চুবুৰীয়া দেশৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে আমাৰ তীৰ্থযাত্ৰীসকলে প্ৰাণ হেৰুৱাৰ উপৰিও পেহেলগামত কেইবাগৰাকীও ভাৰতীয়ই তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে আৰু ইয়াৰ উপৰিও যোৱা 6 মে' তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ভাৰতৰ দুজন সেনা জোৱানে প্ৰাণ আহুতি দিব লগা হ'ল এই বীৰ জোৱানসকলৰ প্ৰতি আৰু এই তীৰ্থযাত্ৰীসকলৰ প্ৰতি আৰু যিসকল ভাৰতীয় তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে সকলোলৈকে ফাট বিহু সমিতিৰ লগতে সমগ্ৰ ঢকুৱাখানাবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ
আৰু আজি যোৱা ৰাতি মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে অহা 10 মে'ৰ পৰা আমি মাহজোৰা আমি কাৰ্যসূচী পাতিলোঁ। 10 মে'ৰ পৰা বিহুৰ কাৰ্যসূচীসমূহ বাতিল কৰি আমি বৰ্তমান দেশৰ ঐক্য সংহতিৰ লগত ঐক্যবদ্ধ হৈ থাকিব লাগে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছোঁ। যিহেতু ফাট বিহুটো এটা এটা কি কয় পৰম্পৰাগত অনুষ্ঠান। বহাগৰ শেষৰ দেওবাৰটোক শেষৰ দিন হিচাপে লৈ আজি শ বছৰ ধৰি ফাট বিহু শুক্ৰ শনি দেওবাৰে অনুষ্ঠিত কৰি আহিছে। গতিকে সেই অনুসৰি আমাৰ চিডুল ডেটত আজি এই ফাট বিহু অনুষ্ঠিত কৰা হৈছিল। গতিকে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি ঢকুৱাখানাবাসী তথা ফাট বিহু সমিতি উদযাপন সমিতি আমি তেখেতৰ কাষত থিয় দিছোঁ। প্ৰয়োজনত আমি সহযোগ কৰিবলৈ যাবলৈ সাজু আছোঁ। আৰু আমি আজি আমাৰ যি বৈঠক, আজি ফাট বিহুৰ বৈঠক অনুষ্ঠিত কৰি আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে 9 মে'ৰ যি কাৰ্যসূচী, ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ, ইতিমধ্যে আমাৰ যি ফাট বিহুৰ প্ৰতীক নিৰ্মাণ কৰি উলিয়াইছিলোঁ, এই প্ৰতীক উন্মোচন হৈছে। গতিকে এই তিনিওটা কাৰ্যসূচীৰ পিছত আৰু আমাৰ 2-1 কাৰ্যসূচী আছে। এইকেইটা আমি অনুষ্টুপীয়াকৈ আজি আমি অনুষ্ঠিত কৰি আজি 5 বছৰৰ পিছত আমি সন্ধিয়া চাকি জ্বলা আগত থাকি আমি ফাট বিহুৰ সমূহ অনুষ্ঠান বাতিল কৰিছোঁ। ধন্যবাদ।